নলবাৰীত কলাপোকৰ সন্ত্ৰাসত ঘৰ এৰিবলৈ ওলাইছে এটা পৰিয়ালে। আতংকৰ অন্য এটা নাম বেম্বু চিড বাগ। নলবাৰীত এতিয়া কলালোকৰ আতংক। বেম্বু চিড বাগ নামৰ পোকবিধৰ বাবে নিজৰ গাঁও এৰাৰ লগতে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ ওলাইছে এটা পৰিয়ালে। জিলাখনৰ পানীগাঁৱৰ কুমুদ শৰ্মাৰ বাসগৃহৰ পিছফালে থকা এজোপা কটহ বাঁহ গছ ফুলাৰ পিছত এতিয়া কটহ বাঁহজোপাৰ পৰা সৃষ্টি হোৱা এইবিধ পোকে আতংকৰ সৃষ্টি কৰিছে। সম্প্ৰতি এই পোকবিধে ঘৰৰ চৌপাশ আৱৰি ধৰিছে। জুই লগায়ো খেদিব পৰা নাই এই পোকবিধ। ইতিমধ্যে বেম্বু চিড বাগ নামৰ এই পোকবিধৰ বাবে পৰিয়ালটো অসহায় হৈ পৰিছে। এনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। নহলে এই পৰিয়ালটোৱে এতিয়া নিজৰ সপোনৰ ঘৰখন এৰিব লাগিব বুলি দুখ প্ৰকাশ কৰিছে। ঘৰত পিছফালে এজোপা বাঁহ আছে, কট বাঁহ। তাৰপিছত 2-3 মাহমান হ'ল বাঁহজোপা ফুলাৰ পিছত আমিও ইমান ভবা নাই কথাটো। এতিয়া আজি ক্ৰমান্বয়ে বাঁহজোপা ফুলি উঠাৰ পাছত আজি এসপ্তাহমান ধৰি অচিন পোকা এটা উৎপন্ন হৈছে। চাৰিওফালে ঘেৰি ধৰিছে। এতিয়া আমাৰ ঘৰ বাৰী চবতে ওলাইছে। আমি থাকিব পৰা নাই, শুব পৰা নাই, খোৱা বস্তু অন্য ধন্য চবতে তৎক্ষণাত হেৰি হৈ যায়। বহুত লাখ লাখ পোকা। কিবা কিবি ব্যৱস্থা কৰিছোঁ আমি, ফেনাইল, ডেটল, অন্য ধৰণৰ স্প্ৰে দিছোঁ, একো কামত অহা নাই। জুইটো পৰা নাযায়, পানী ঢালিও চাইছোঁ, সেইটোতো কাম দিয়া নাই। এতিয়া কিবা এটা আমাক উপায় দিলে আমি অতি আনন্দিত হ'ম। বহুত অসুবিধা হৈছে আমাৰ, এতিয়া ঘৰ এৰিব লগা অৱস্থা। আমি কি কৰিম ভাবি পোৱা নাই। এই ক্ষেত্ৰত মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে মোক কিবা এটা আমাক ব্যৱস্থা কৰিলে মই নথৈ সুখী হ'ম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।